কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এক গুলীচালনাৰ ঘটনা তিনিজনকৈ গুলীচালনা কৰিছে বনৰক্ষীয়ে বুঢ়াপাহাৰত মাছ মৰাক লৈ স্থানীয় লোক আৰু বনৰক্ষীৰ মাজত সংঘাতৰ সূত্ৰপাত হয় কাজিৰঙাৰ বুঢ়াপাহাৰৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে দেওচুৰৰ বিলত মাছ নাপায় পথ অৱৰোধ লোকৰ আন বিলত মাছ মাৰিবলৈ অনুমতি বিচাৰি এই প্ৰতিবাদী কাৰ্যসূচী পুনৰ জনাইছো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গুলীচালনা তিনিজনকৈ গুলীচালনা কৰিছে বনৰক্ষীয়ে বুঢ়াপাহাৰত মাছ মৰাক লৈ স্থানীয় লোকসকল আৰু বনৰক্ষীৰ মাজত সংঘাত কাজিৰঙাৰ বুঢ়াপাহাৰৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ দেওচুৰৰ বিলত মাছ নাপায় পথ অৱৰোধ কৰিছে গাঁওবাসীয়ে আনৰ বিলত বা আন বিলত মাছ মাৰিবলৈ অনুমতি তেওঁলোকে বিচাৰিছে আৰু সেই অনুমতি বিচাৰিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে আজি যেটো ভোগালীৰ উৰুকা গতিকে উৰুকাৰ দিনা সকলোৱে বিলত মাছ মাৰিবলৈ আহে আৰু ইতিমধ্যে বুঢ়াপাহাৰৰ য'ত বিলত তেওঁলোকে মাছ মাৰিবলৈ আহিছে তাত ইতিমধ্যে স্থানীয় ৰাইজক বাধা প্ৰদান কৰে বনৰক্ষীয়ে আৰু তাৰ মাজতে বনৰক্ষী আৰু স্থানীয় লোকসকলৰ মাজত সংঘাতৰ সূত্ৰপাত হয় কাজিৰঙাৰ বুঢ়াপাহাৰৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে স্থানীয় লোকসকলে দেওচুৰৰ বিলত মাছ নাপায় পথ অৱৰোধ আন বিলত মাছ মাৰিবলৈ অনুমতি বিচাৰি এই প্ৰতিবাদ য'ত এই লোকসকলক ইতিমধ্যে বনৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিব নোৱাৰি গুলীচালনা কৰিছে কাজিৰঙাৰ এই ঘটনা বুঢ়াপাহাৰত য'ত তেওঁলোকে বিলত মাছ মাৰিবলৈ গৈ মাছ নাপায় প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে আৰু আন বিলত মাছ মাৰিবলৈ অনুমতি বিচাৰি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ফলেনত আছে অধিক জনাবলৈ কাজিৰঙাৰ পৰা বিতুপন বৰা বিতুপন পথ অৱৰোধ কৰি এক প্ৰতিবাদী কাৰ্যসূচী কি পৰিৱেশ এই মুহূৰ্তত হয় স্মিতা চাওক আসলে হৈ আছে আসলে মাঘৰ বিহুৰ সুৰক্ষাৰ স্বাৰ্থত আৰু চলিত বৰ্ষতো আসলে ১৪৪ ধাৰা জাৰি কৰা হৈছিল তাৰ পাছতো আসলে আজি পাহাৰ বনাঞ্চলত দেওচুৰৰ সমীপৰ যিসমূহ সেই বিলত হয় নিশ্চয় আমি পৰৱৰ্তী সময়ত সংযুক্ত হ'ম বিতুপন ধন্যবাদ জনাইছো তিনি যাইকৈ গুলীচালনা কৰিছে বনৰক্ষীয়ে আৰু এই মুহূৰ্তৰ পৰিৱেশ আমি দেখুৱাইছো শেহতীয়া দৃশ্য য'ত পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰা হৈছে যিটো আজি মাঘৰ উৰুকা আৰু সকলো ৰাইজে বা গাঁওবাসীয়ে প্ৰতি বছৰে এনেদৰে বিলত মাছ মাৰি আহিছে কিন্তু এইবাৰ বুঢ়াপাহাৰত মাছ মৰাক লৈ বনৰক্ষীৰ মাজত সংঘাতৰ সূত্ৰপাত হয় মাছ মাৰিবলৈ বনৰক্ষীয়ে বাধা প্ৰদান কৰে যথেষ্ট সংখ্যক অৰ্ধসামৰিক বাহিনী আৰু আৰক্ষী তাত নিয়োগ কৰা হৈছে যাতে পৰিস্থিতি অধিক হিংসাত্মক ৰূপ ধাৰণ নকৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এই গুলীচালনাৰ ঘটনা য'ত তিনিজনকৈ গুলীচালনা কৰিছে বনৰক্ষীয়ে আনহাতে কাজিৰঙাৰ হালধিবাৰীটো মাছ মৰাক লৈ উত্তেজনা কাজিৰঙাত মাছ মাৰিবলৈ ওলাই আহিল ৰাইজ হালধিবাৰীত মাছ মাৰিবলৈ উপস্থিত হ'ল শতাধিক লোক আৰক্ষীৰ বেষ্টনী ভাঙি বিলত মাছ মাৰিবলৈ গৈছে ৰাইজ হালধিবাৰীত মাছ মাৰিবলৈ বাধা দিছিল প্ৰশাসনে আৰু প্ৰশাসনে এই মাছ মৰাক বাধা প্ৰদান কৰাৰ পিছতে এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে হালধিবাৰীটো দৃশ্য আমি দেখুৱাইছো হালধিবাৰীটো এনেদৰে মাছ মাৰিবলৈ যোৱা কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় কাজিৰঙাত মাছ মাৰিবলৈ ওলাই আহিল ৰাইজ হালধিবাৰীত মাছ মাৰিবলৈ উপস্থিত হ'ল শতাধিক লোক আৰক্ষীৰ বেষ্টনী আছিল আৰু আৰক্ষী বেষ্টনী ভাঙি বিললৈ মাছ মাৰিবলৈ গৈছে ৰাইজ হালধিবাৰীত মাছ মাৰিবলৈ বাধা দিছিল প্ৰশাসনে কিন্তু আৰক্ষীৰ যি বেৰিকেড আছিল বা আৰক্ষীৰ যি বাধা আছিল সকলো বাধা নেওচি এনেদৰে ৰাইজ ওলাই আহিছে আৰক্ষীৰ বেষ্টনী ভাঙি বিলত মাছ মাৰিবলৈ গৈছে হালধিবাৰী ৰাইজ আৰক্ষীৰ বেষ্টনী ভাঙি বিলত মাছ মাৰিবলৈ আৰু ইতিমধ্যে আমি জনাইছো যে ভোগালীৰ উৰুকা আজি লগে ভাগে সাজ খাবলৈ নুমলীগড়ৰ মাছৰ বজাৰত ব্যাপক ভিৰ হোৱা পৰিলক্ষিত হৈছে বিভিন্ন প্ৰান্তত মাছৰ বজাৰৰ দৃশ্য আমি আপোনালোকক দেখুৱাই আহিছো আৰু বৰ্তমান সুস্বাদু পিঠা পনা লাৰুৰে উভৈনদী হৈ পৰিছে বজাৰসমূহ মাছৰ বজাৰৰ দৃশ্য আমি দেখুৱাই থাকিম তাৰ মাজতে আমি ভোগৰ সামগ্ৰী কি কি উভৈনদী হৈ পৰিছে বৰ্তমান বজাৰসমূহ তাৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছো লাৰু পিঠা সান্দহ চিৰাৰে এনেদৰে উভৈনদী হৈ পৰিছে বিভিন্ন প্ৰান্তৰ বজাৰসমূহো পৰা আমি দেখুৱাইছো মাছৰ বজাৰ পৰিৱেশ আৰু ইফালে যিসকল লোকে কৰ্মত
ব্যস্ত হৈ থাকে বা পিঠা পনা বনাবলৈ তেওঁলোকে সময় বা সুযোগ তেনেদৰে নাপায় সেইসকলৰ বাবে এনেদৰে ভোগৰ সামগ্ৰী উপযোগী হৈ পৰিছে বজাৰসমূহত বিভিন্ন প্ৰান্তত এনেদৰে আত্মসহায়ক গোটেও নিজাববীয়াকৈ নিৰ্মাণ কৰিছে বা প্ৰস্তুত কৰি উলিয়াই আহিছে ঘৰতে নিৰ্মাণ কৰা প্ৰস্তুত কৰা পিঠা পনা লাৰু এইসমূহ তেওঁলোকে বজাৰলৈ উলিয়াই আনিছে বজাৰ পৰিৱেশ আমি দেখুৱাই যাম আপোনালোকক আৰু কি কি উপলব্ধ হৈছে বৰ্তমান উজনি অসমত সেয়াও আমি দেখুৱাবলৈ যত্ন কৰিম আমাৰ সতীৰ্থ সাংবাদিকসকলৰ জৰিয়তে সমান্তৰালভাৱে আমি মাছৰ বজাৰৰ পৰিৱেশো দেখুৱাই থাকিম আমি এই মুহূৰ্তত তিনিচুকীয়ালৈ গৈছোঁ উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক উপাসনা গোস্বামী উপাসনা ভোগালীৰ উৰুকা আজি গতিকে মাছৰ বজাৰৰ লগে লগে ভোগৰ সামগ্ৰী উভৈনদী হৈ পৰিছে বিভিন্ন বিপণীসমূহ গতিকে ক'ত উপস্থিত আছে কেনেধৰণে তিনিচুকীয়াবাসী ৰাইজে ভোগালীৰ উৰুকা আজি পালন কৰিব হয় ৰশ্মিতা নিশ্চয়কৈ আজি যেহেতু উৰুকা নিশাৰ ভাগত সকলোৱে লগে ভাগে মিলি এসাঁজ খাব নিজৰ পৰিয়ালৰ লগত আৰু তিনিচুকীয়াত বৰ্তমান যেহেতু হাড় কঁপোৱা শীত বুলি ক'ব লাগিব পুৱাৰ ভাগৰ পৰাই ৰশ্মিতা প্ৰতিকূল বতৰ এই মুহূৰ্তত কিছু বতৰ ভাল হৈছে তাৰ বাবে আমি সকলো ওলাই আহিছোঁ আৰু আচলতে তিনিচুকীয়াত মোৰ সঠিকভাৱে বৰ্তমান দেখাইছে দৃশ্য মই এই মুহূৰ্তত থানা চাৰিআলিত যিটো আছোঁ উপস্থিত আছোঁ থানা চাৰিআলি তিনিচুকীয়াৰ বাছমজিয়াত আৰু দেখা গৈছে বিভিন্ন আত্মসহায়ক গোটৰ মহিলাসকলে আচলতে নিজৰ ঘৰত এনেদৰে পিঠা পনা চিৰা লাৰু খান্দকে ধৰি সকলো বস্তু তেওঁলোকে ঘৰত বনাই মিলি আচলতে এনেদৰে পুৱাৰ ভাগৰ পৰা লৈ আনিছে আৰু দেখা গৈছে বিপণীসমূহ ইতিমধ্যে খুব সুন্দৰভাৱে আচলতে এনেদৰে তেওঁলোকে বহাইছে আৰু পুৱাৰ ভাগৰ পৰাই যিহেতু লাহে লাহে যিটো গ্ৰাহকসকলৰ দেখিছোঁ খুব সুন্দৰভাৱে গ্ৰাহকসকল আহিছে আৰু তেওঁলোকৰ পৰাই ক্ৰয় কৰিছে চিৰা লাৰু পিঠা যিহেতু অহাকালি ভোগালী বিহু আৰু আজি যিহেতু উৰুকা সকলোৱে নিশাৰ ভাগত এসাঁজ লগে ভাগে খাব আৰু এই মুহূৰ্তত দেখাইছে খুব সুন্দৰ এটা পৰিৱেশ যিটো বিভিন্ন গোটৰ মহিলাসকল ইতিমধ্যে আহিছে মোৰ লগত যিটো গ্ৰাহকসকল আছে মই কিছু কথা শুনিব বিচাৰিম দাদা কি লৈছে আজি বিহু যিহেতু অহাকালি এই তিলৰ পিঠা এইবোৰ পিঠা চিঠাবোৰ লৈছোঁ আৰু আজি উৰুকা যিহেতু নিশাৰ ভাগত সকলো একেলগে এসাঁজ খাব ঘৰত আপোনালোকৰ কি প্লেন কৰিছে এইবাৰ আমাৰো একেই বাৰীত নহয় ঘৰৰ ভিতৰতে বাৰীত মানে এসাঁজ চবেই ওচৰ পাজৰ মানুহ মাতি আনি খাম বুলি ভাবিছোঁ আচলতে ৰশ্মিতা উদুলি মুদুলি পৰিৱেশ এই মুহূৰ্তত দেখা গৈছে তিনিচুকীয়া থানা চাৰিআলি আচলতে সৰু সৰু বিপণীৰে ইতিমধ্যে ভৰি পৰিছে মই বাইদেউসকলৰ মুখৰ পৰা জানিব বিচাৰিম আচলতে তেওঁলোকে কি আনিছে আমি দেখিছোঁ তেওঁলোকে নিজৰ হাতেৰে বনোৱা পিঠা লাৰু খান্দকে ধৰি বিভিন্ন ধৰণৰ খাদ্য তেওঁলোকে আনিছে এই মুহূৰ্তত দেখা পোৱা গৈছে খুব সুন্দৰভাৱে যে এনেদৰে বিক্ৰী হৈ আছে পুৱাৰ ভাগৰ পৰাই বাইদেউ আজি কি আনিছে তিলপিঠা আনিছোঁ আৰু এয়া নাৰিকল আৰু চেনি তাৰপিছতে এয়া গুড় আৰু নাৰিকলৰ গুড়া তাৰপিছতে সান্দহ গুড়া আছে কোমল চাউল আছে এইবিলাকে আৰু এইবাৰ বিক্ৰী কেনেকুৱা তিনিচুকীয়াত ঠাণ্ডা ইমান পুৱাৰ ভাগৰ পৰাই বৰষুণো দিছিলে এইবাৰ ঠাণ্ডাৰ কাৰণে সিমান বিক্ৰী বাৰ্তা নাই মানুহবিলাক ওলোৱা সময়তো অলপ কম হৈছে হয়তো গধূলিলৈকে হ'বও পাৰে কাৰণ দোকানো এবাৰ বহুত বেছি হৈ গৈছে পুৱাৰ ভাগৰ পৰা বহুত ঠাণ্ডাৰ কাৰণে এইটো কাৰণে মানুহ ওলোৱা নাই বাইদেউ আপুনি কি লৈছে এইবাৰ মই কোমল চাউল ল'বলৈ আহিছোঁগৈ তাৰপিছত তিলপিঠা বনোৱা নহ'ল মানে কামত সেই ব্যস্ত যে সেইটো কাৰণে বেলেগ কাম কৰি আছোঁ যে বনাবলৈ সময়ে নহৈছেগৈ সেইটো কাৰণে কি লৈছে আজি আজি নহয় এই লওঁ কোমল চাউল ল'ম বুলি ভাবিছোঁগৈ তিলপিঠা কেইটামান লৈ যাম এজনী মোৰ লগৰ হয় সেইটো কাৰণে তাৰ পৰা লৈ যাম বুলি ভাবিছোঁ হয় আচলতে ৰশ্মিতা এটা কথা ক'ব লাগিব যিহেতু তিনিচুকীয়াত আচলতে যথেষ্ট পুৱাৰ ভাগত ঠাণ্ডা বা প্ৰতিকূল বতৰ আছিলে কিন্তু তথাপিও লাহে ধীৰে ইতিমধ্যে লোকসকল আহি আছে আচলতে ল'বলৈ আমি দেখাইছোঁ এই থানা চাৰিআলিৰ দৃশ্য বজাৰ সৰু সৰু বিপণীৰে আচলতে ভৰি পৰিছে থানা চাৰিআলিত খুব সুন্দৰভাৱে এনেদৰে যি আত্মসহায়ক গোটৰ যি বাইদেউসকল আছে তেওঁলোকে নিজৰ ঘৰৰ পৰা নিজৰ হাতেৰে আচলতে প্ৰস্তুত কৰি এনেদৰে সকলো বস্তু ইতিমধ্যে চিৰা হওক বা পিঠা লাৰু প্ৰতিটো বস্তু ইয়াত উপলব্ধ হ'ব তিনিচুকীয়াবাসী ৰাইজ আহিবহে লাগে আৰু ল'ব লাগে কিন্তু ৰেডিমেড সকলো ইতিমধ্যে তৈয়াৰ হৈ আছে ইমান ধুনীয়া এটা পৰিৱেশ আমি দেখাইছোঁ থানা চাৰিআলিত বাইদেউ কি আনিছে আপুনি কি আনিছে আজি মই এইবিলাকে তিলপিঠা নাৰিকল পিঠা চাউলৰ গুড়া আনিছোঁ কোমল চাউল আনিছোঁ সান্দহ গুড়া চিৰা তিলৰ লাৰু নাৰিকলৰ লাৰু এইবিলাকে আনিছোঁ আৰু ভাল লাগিছে আহি আমি ইমান গাঁৱৰ ভিতৰৰ পৰা আহি টাউনৰ ৰাইজক এই পিঠা পনা গাঁৱৰ পৰা বনাই আনি খুৱাব পাৰে আমাৰ বহুত ভাল লাগিছে আপুনি ক'ৰ পৰা আহিছে আমি পকাবামৰ পৰা আহিছোঁ পানীমুদি তাৰ পৰা আহিছোঁ
হয় আচলতে ৰশ্মিতা তিনিচুকীয়াৰ বিভিন্ন ঠাইৰ পৰা আচলতে তেওঁলোকে এনেদৰে আহিছে আহি তেওঁলোকে খুব ৰাতিপুৱাৰ ভাগৰ পৰা এনেদৰে বিপণীসমূহ দিছে আৰু আশা কৰিছে আচলতে যে গ্ৰাহক আহক তেওঁলোকৰ পৰা ক্ৰয় কৰিব লাগে কিয়নো তেওঁলোকে অধিক কষ্টৰে নিজৰ ঘৰত নিজৰ হাতেৰে বনাই ইতিমধ্যে লৈ আহিছে খুব আশাৰে আচলতে আশাবাদী কিন্তু যে গোটেই দিনটো তেওঁলোকে এনেদৰে বহিব গধূলিলৈকে বহিব তাৰপিছতহে তেওঁলোকে ঘৰলৈ যাব তেওঁলোকৰ যাতে বস্তু বিক্ৰী হয় সেয়া আচলতে আজি সকলোৱে আশা কৰিছে আচলতে কিন্তু পুৱাৰ ভাগৰ পৰাই যদিও হাড় কঁপোৱা শীত কিন্তু তথাপিও দেখা গৈছে এতিয়া লাহে লাহে তিনিচুকীয়াবাসী ৰাইজ ওলাই আহি আছে এই মুহূৰ্তত ৰশ্মিতা হয় নিশ্চয় উপাসনা দেখুৱাইছে তিনিচুকীয়াৰ এই পৰিৱেশ আৰু তিনিচুকীয়াত কিছু ঠাণ্ডা নামিছে তাৰ মাজতো এনেদৰে ভোগৰ সামগ্ৰীৰ উপনদী হৈ পৰিছে এই তিনিচুকীয়াৰ বজাৰ আৰু সমান্তৰালভাৱে বিভিন্ন বিপণী বৰ্তমান বহিছে তিনিচুকীয়া বজাৰত উপাসনা আমি পুনৰ জানিবলৈ চেষ্টা কৰিম তেওঁলোকে নিজৰ ঘৰত কেনেধৰণৰ আয়োজন কৰিছে যিহেতু বজাৰলৈ তেওঁলোকে ওলাই আহিছে যিহেতু এইখিনি নিৰ্মাণ বা প্ৰস্তুত কৰি থাকোঁতে হয়তো নিজৰ ঘৰৰ বাবেও তেওঁলোকে সমান্তৰালভাৱে প্ৰস্তুত কৰিছে আৰু উৰুকাৰ নিশা কেনেদৰে তেওঁলোকে আজি পালন কৰিব সেয়া আমি জানিবলৈ চেষ্টা কৰিম পৰৱৰ্তী সময়ত কিন্তু এই মুহূৰ্তত আমি ধন্যবাদ জনাইছোঁ আপোনালৈ আৰু ইতিমধ্যে আমি জনাইছোঁ যে উৰুকাৰ নিশা লগে ভাগে সাজ খাবলৈ সাজু হৈছে অসমীয়া বজাৰ ভৰি পৰিছে বিধে বিধে পিঠা লাৰু দৈ চিৰা সান্দহ আদিৰে ভোগালীৰ বিহুৰ বাবে ইতিমধ্যে বজাৰত উভৈনদী হৈ পৰিছে ভোগৰ সামগ্ৰী আৰু বিহুৰ সামগ্ৰীৰে ইতিমধ্যে বজাৰ ভৰি পৰা পৰিলক্ষিত হৈছে আৰু ফলে পথ সুৰক্ষাৰ সজাগতাক লৈ নিউজ 18ৰ বিশেষ অনুষ্ঠান নিউজ 18ৰ বিশেষ আয়োজন পথ সুৰক্ষা অভিযান অনুষ্ঠানত ভাগ লৈছে বিগ বি অমিতাভ বচ্চনে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গডকাৰীও ল'ব অংশ पर आपके सहयोग के बिना ये नहीं हो सकता। हाँ सर इतना अहम है तभी तो मंत्री जी खुद आके बात कर रहे हैं आपसे क्योंकि जो मंत्री जी के अभी तक रोड के टारगेट होते थे मंत्री जी ने एक्सीडेंट कम करने का टारगेट लिया है कि 2024 तक 50% करना है इसमें हम सबका ही रोल है मतलब रोड पे चलने वालों का आप लोगों का छोटी गाड़ियों का सबका रोल है तो ये मतलब एक बड़ी बात है ढाबे में हम बैठ के यहाँ पे बात करें ढाबा किनका है ढाबे वाले सर वो है अच्छा सर आइए आइए कैसा चलता है ढाबा सब ठीक है आप एक काम करिए अभी मैं NHA अप्रूव्ड ढाबा का एक हमने योजना बनाई है अभी आएगी वो इसको कंक्रीट थोड़ा पत्थर लगाकर कंक्रीट लगा दो एक वॉशरूम करा दो और इसको और 2-4-5 दुकानें भी लगा दो कुछ तो भी हम परमिशन देंगे और आपको उसमें कमाई भी बढ़ेगी चलिए तो ये बातचीत का लबोलबाब तो ये है कि सबसे बड़ी बात कि नियम से हम चलेंगे तो सभी का फायदा जो लाइन हमने अपने जान की भी रक्षा करे और दूसरे के जान की भी रक्षा करे और एक्सीडेंट्स को कम करे ये तो बस में लिखा रहता है सवारी अपने सामान के जिम्मेदार है यहाँ पर सब लोग अपनी जान के जिम्मेदार हैं कायदे में रहेंगे तो फायदे में रहेंगे कायदे में रहेंगे तो फायदे में रहेंगे इसी पॉइंट पर यहाँ से रैप करते हैं बहुत बहुत शुक्रिया आपका गडकरी जी यहाँ आने के लिए और इन लोगों से बात करने के लिए आप लोगों का भी बहुत बहुत शुक्रिया लेकिन आपने बताई हुई बातों पर मैं भी गौर असली बात तो वही कि फायदे में रहेंगे तो फायदे में थैंक यू तो परिवहन मंत्री का सीधा ट्रक चालकों के साथ इस शानदार बातचीत के बाद स्टूडियो में स्वागत करते हैं केंद्रीय सड़क परिवहन और राजमार्ग मंत्री नितिन गडकरी जी का गडकरी जी यहां पर हमारे साथ मौजूद हैं हम उनका स्वागत करते हैं यहां पर इस सड़क सुरक्षा अभियान में आइए सर ट्रक वालों से बातचीत अच्छी रही हर स्टेक होल्डर से बात होनी चाहिए यही मुहिम का मकसद भी है ये बिल्कुल सही है कि जो उनकी समस्याएं थी वो अभी तक हमारे समझ में भी नहीं आई और उनकी इस छोटी छोटी समस्या को हमको सुलझाना होगा कुछ शायद हमारे संबंध में होगी कुछ राज्य सरकार के संबंध में होगी कुछ मानवता के आधार पर होगी आप देखिए कोई भी व्यक्ति 24 घंटे काम करने वाला ऐसा कौन सा क्षेत्र है आप मीडिया में भी काम करते कहीं ना कहीं दिन भर एक ही आदमी न्यूज़ नहीं देता ये कितना अमानवीय है कि 24 घंटे बेचारा वही चलाता है हम सोच रहे हैं कि इसमें कुछ कानून बनाकर मानवता के आधार पर कि भाई इतने घंटे के ऊपर नहीं चलेगा हवाई जहाज में ऐसा होता है कि वो उनको उतने समय ही चलाना पड़ता उतनी गैप देनी पड़ती है हमारे यहाँ तो यूरोपियन कंट्रीज में 8 घंटे होने के बाद ड्राइवर उतर जाता है बस से थोड़ा थोड़ा कुछ चिंता सबको करनी पड़ेगी तो ही ओवरऑल हम इसमें कामयाब होंगे ऐसा लगता है ये बिल्कुल सही कहा आपने
बहुत सारी बातें जो अभी हमने सुनी वो गडकरी जी आपने सही कहा कि छोटी छोटी समस्याएं होती हैं, उनके बारे में जानकारी हमें नहीं होती, जो जिसको भुगतना पड़ता है उसे मालूम होता है और उनकी बातों से पता चलेगा कि हम कहाँ पर सुधार ला सकते हैं। तो ये बहुत अच्छी बात रही है। सर हमने अभी एक बात कोशिश की कि परमिट सब हमने डिजिटलाइज कर दिए वेबसाइट पर, ताकि तकलीफ ना हो, करप्शन ना हो। हमने 18 निर्णय ऐसे किए हैं कि जो डिजिटल, अभी कोई कागज साथ में रहने की जरूरत नहीं, मोबाइल फोन में है, तो डिजिटल लॉकर में उसमें मोबाइल फोन से आप दिखा सकते हैं। बहुत सी बातों को हमने किया है, पर और भी बहुत कुछ करने की आवश्यकता है, क्योंकि सिस्टम में क्या है कि कहीं ना कहीं ये जो ड्राइवर है इनकी आवाज़ नहीं पहुंच पाती। अभी जैसे स्टेट बॉर्डर्स हैं, वहाँ 14 घंटे 16 घंटे रोक देंगे, उतना वो वो ट्रक है, ट्रक के ऊपर बैज है, फ्यूल जलता है, 10 लीटर वो बता रहे कि हमारा फ्यूल ऐसे ही वेस्ट हो रहा है, उससे पोल्यूशन हो रहा है। तो सब जगह पर जितने स्टेक होल्डर है वो अपनी कमियों को ढूंढे और उसको सुधारे, इससे ही क्वालिटेटिव चेंज और रिफॉर्म होगा। और एक बात मैं मंत्री करके एक्सेप्ट करता हूँ कि बहुत सी कमियां अभी भी है और उसको हमको सुधारना होगा, तब ओवरऑल हम नहीं तो किसी को ब्लेम करते रहेंगे, इससे नहीं होगा जी। तो निश्चित रूप से उसको सुधारने की कोशिश हमारे तरफ से हम करेंगे। नुकसान सिर्फ जान का नहीं है, पूरे देश का, पूरे समाज का जो है वो दिखता नहीं है। जैसे अब जैसा हमने देखा कि 18 से 45 आयु के जो लोग हैं उनकी सबसे ज्यादा दुर्घटनाओं में जान जाती है। वो देश के लिए क्या क्या कर सकते थे, उनका कंट्रीब्यूशन इकोनॉमी के लिए, जीडीपी के लिए, देश की जीडीपी पे असर पड़ता है। 3% जीडीपी नुकसान होता है। 3%? हाँ, और आपको बताता हूँ, मैं तो मेरा पैर 4 जगह टूटा है। रेड लाइट कार में मैं महाराष्ट्र में लीडर ऑफ अपोजिशन था, पुलिस प्रोटेक्शन में मेरा एक्सीडेंट हुआ और एक्सीडेंट का कारण था कि मेरा जो पुलिस ड्राइवर था उसको कैटरेक्ट था। उसके बाद मैंने गवर्नमेंट ऑफ महाराष्ट्र में, मुझे कहते हुए भी शर्म आती है कि मैंने ड्राइवर के आंखें जांच की, 40% लोग कैटरेक्ट वाले निकले। एक मुख्यमंत्री का ड्राइवर था, वो एक आंख से अंधा था। एक और एक की कहानी थी, मैं नाम नहीं बता पाऊंगा आपको, वो तो अंधा ही था पूरा और आवाज के उस पर गाड़ी चलाता था। कल मैं 5-6 मुख्यमंत्री जी के राज्य में गया, तो कल उन्होंने ये जो अमेज़न पे ऊपर एक प्लेट मिलती है वाली इसकी मेटल की, जो आवाज देता है ना सायरन, अगर बेल्ट नहीं लगाया तो वो रेडीमेड लेके लोग लगा लेते थे। मैंने कहा इनके ऊपर क्रिमिनल केस रजिस्टर करो, ये बेचना नहीं। तो मुझे प्लेट डाल देते हैं वहां पे और उससे फिर सीट बेल्ट का सायरन नहीं बजता। 3 मुख्यमंत्री जी के कार में मैं बैठा, पीछे में मुख्यमंत्री बैठे और मेरे सामने ड्राइवर ने वो प्लेट लगाई। আৰু পথ সুৰক্ষা উপলক্ষে এয়া আছিল নেটৱৰ্ক 18ৰ এক বিশেষ অনুষ্ঠান। খবৰ অব্যাহত থাকিব, সময় হৈছে আন এটি বিৰতিৰ। সাধারণ স্টিল ফলে বাক্সাৰ বৰমা বজাৰ 62 কিলো ওজনৰ মাছ, অন্ধ্ৰপ্ৰদেশৰ প্ৰায় 62 কিলো ওজনৰ এটা সাগৰীয় টুনা মাছে এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে সকলো গ্ৰাহকৰ। বাক্সাৰ বৰমা বজাৰ সাগৰীয় মাছটো এবাৰ চোৱাৰ বাবে গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে। অন্ধ্ৰপ্ৰদেশৰ পৰা বৰমাৰ এগৰাকী ব্যৱসায়ীয়ে ট্ৰেইনত আনি আজি উৰুকাৰ পুৱাই বজাৰত বিক্ৰীৰ ব্যৱস্থা কৰিছে। এই মাছটোৰ প্ৰতি কেজিত 1500 টকাকৈ মূল্য ধাৰ্য কৰিছে ব্যৱসায়ীয়ে। আৰু সময় হৈছে বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।